আজি আমি আলোচনা কৰিম হাউ টু আৰ্ন মানি ফ্ৰম অনলাইন। আমি অনলাইনত কেনেকৈ টকা উপাৰ্জন কৰিব পাৰোঁ এই বিষয়ে আজি আমি কথা পাতিম। আজিকালি আমি গম পাওঁ যে সকলোৱে অনলাইনত, আজি যেটো ডিজিটেল প্লেটফৰ্মৰ পৰা ঘৰতে বহি বহুতেই বিভিন্ন ধৰণৰ টকা উপাৰ্জন কৰিব পাৰে, বিভিন্ন ধৰণৰ কাম কৰি। আজি আমি কেইটামান কাম লৈছোঁ যে কি কাম কৰি মানুহে ঘৰতে বহি অনলাইনত টকা উপাৰ্জন কৰিব পাৰে। সেইটো তাৰ মাজতে আমিও কেইটামান কাম কৰি আছোঁ তাৰ মাজৰ পৰা। গতিকে আজিৰ টপিকটো হৈছে হাউ টু আৰ্ন মানি ফ্ৰম অনলাইন। অনলাইনৰ পৰা আমি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰোঁ। প্ৰথমতে হৈছে ফ্ৰীলান্সিং। আমি গম পাওঁ যে ফ্ৰীলান্সিং গুৱাহাটীত বহি বা অসমৰ বিভিন্ন জেগাৰ ল'ৰা ছোৱালীয়ে, শিক্ষিত যুৱক যুৱতীয়ে চৰকাৰী চাকৰি বা প্ৰাইভেট জবৰ পিছফালে নুঘূৰি ফ্ৰীলান্সিং কৰি আছে। গতিকে ফ্ৰীলান্সিং কি, ইয়াৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰিব। এটা সম্পূৰ্ণ বিস্তাৰিতভাৱে এটা ভিডিঅ' বনাই দিম ফ্ৰীলান্সিঙৰ বিষয়ে। তাৰপিছত হৈছে ব্লগিং আপোনালোকে গম পায়, গুগলত গৈ আমি যিকোনো বিষয়ে চাৰ্চ কৰোঁ, কিবা এটা বিষয়ৰ ওপৰত চাৰ্চ কৰোঁ যে এইটো কেনেকৈ কৰে বা এইটো কি বস্তু, সেইটো হৈছে এটা গুগলত এটা ৱেবছাইট বনাই, ৱেবছাইটত বিভিন্ন ধৰণৰ আৰ্টিকল আপলোড দিয়ে আৰু আৰ্টিকল আপলোড দিলে মানুহে বিভিন্ন ধৰণৰ বিষয়টো চাৰ্চ কৰে, মানুহে গম পায় বা মানুহে বুজি লয়। সেইটো হৈছে আপোনাৰ ব্লগিং কৰি বহুত টকা উপাৰ্জন কৰিব পাৰে। তাৰপিছত হৈছে এফিলিয়েট মাৰ্কেটিং। এইটো এটা মাৰ্কেটিং হয়, এইটো আপোনাৰ এটা ব্যৱসায়িক হয়, আপুনি ঘৰতে বহি কৰিব পাৰিব, আপুনি ইনভেষ্ট নকৰাকৈ এই কামটো কৰিব পাৰিব। এইটোৰ বিষয়ে এটা সম্পূৰ্ণ ভিডিঅ' আমি বনাম, কাৰণ অলপ লং ভিডিঅ' হ'ব। এতিয়া 4 নম্বৰ হৈছে ইউটিউব আৰু ব্লগিং। এইটো ব্লগিং আৰু এইটো ব্লগিংটো একেই নহয়। এইটো ব্লগিং হৈছে আপুনি যিকোনো জেগাত ফুৰিবলৈ গৈছে বা ঘূৰিবলৈ গৈছে বা কিবা খাবলৈ গৈছে, আপুনি ঘৰতে বহি কি কৰি আছে নকৰি আছে সম্পূৰ্ণ এটা ভিডিঅ' বনালে, ভিডিঅ' মাধ্যমত আপুনি এই ভিডিঅ'টো প্ৰস্তুত কৰি ইউটিউবত বা ফেচবুকত বা ইনষ্টাগ্ৰামত আপলোড দিলে। এইটো ব্লগিং হৈছে, এইটো লিখা, কোনো ভিডিঅ' নহয়। আৰু এইটো হৈছে আপুনি এটা ভিডিঅ' আকাৰে ভিডিঅ' বনাই ইউটিউবত বা ফেচবুকত আপলোড দিব পাৰে। আৰু হৈছে ইউটিউব, 4 নম্বৰ আছে ইউটিউব। আপোনালোকে গম পায় ইউটিউবৰ পৰাই বহুতে বিভিন্ন ধৰণৰ টকা ইনকাম কৰি, যিজন চাকৰিয়াল মানুহে কৰিব নোৱাৰে ইউটিউবাৰে কিন্তু কৰিব পাৰে তেনেকৈ কাম। 4 নম্বৰ হৈছে ইউটিউব ব্লগিং ভিডিঅ' বা যিকোনো এডুকেশ্যন ভিডিঅ'। আৰু থাৰ্ড হৈছে বহুতেই শিক্ষিত যুৱক যুৱতীসকল আছে বা মাষ্টৰ আছে, প্ৰাইভেট স্কুলত চাকৰি নকৰি বা চৰকাৰী চাকৰি পোৱা নাই, তেখেতে এটা ভাল কাম কৰিব পাৰে। যদি ইউটিউবৰ বিষয়ে অলপ জানি লয়, তেতিয়াহ'লে অনলাইন কোৰ্চ, যিকোনো স্কুলৰে হওক বা যিকোনো কম্পিউটাৰ ক্লাছ হওক বা যিকোনো কোৰ্চ এটা বনাই আপুনি ভিডিঅ' আকাৰে ইউটিউবত আপলোড দিব পাৰে বা আপুনি ৱেবছাইটত দিব পাৰে বা যিকোনো ছফ্টৱেৰত দিব পাৰে। সেইবিলাক ছফ্টৱেৰৰ পৰা কোৰ্চ মানুহে কিনিব, তেতিয়া আপুনি টকা আৰ্নিং কৰিব পাৰিব। বা টিচিং, কোৰ্চৰ লগত টিচিং আছে, আপুনি শিকাই যিকোনো এটা বস্তুৰ বিষয়ে, ধৰক ক্লাছ 10ৰ কিবা এটা এক্সাম আছে বা এক্সামৰ কিবা পেপাৰ আছে, সেই পেপাৰ আপোনালোকে এইটো এক্সামত কি আহিছে আপোনালোকে শিকায় বা এইটো কেনেকৈ কি কৰে, এইটো কিবা মেথছ কেনেকৈ কি ছল্ভ কৰে, সেইটো আপুনি শিকাই এইটো ভিডিঅ' আপলোড কৰি আপুনি টকা উপাৰ্জন কৰিব পাৰিব। তাৰপিছত আছে বহুত আমি ল'ৰা ছোৱালী চাইছোঁ যে ফটোগ্ৰাফী কৰি ভাল পায়, ফটো তুলি ভাল পায়, এডিট কৰি ভাল পায়, সেইটো ফেচবুকত ইনষ্টাত আপলোড দিয়ে। তেখেতৰ বাবে এটা ভাল খবৰ আছে যে ষ্টক ফটোগ্ৰাফী, তাৰ বিষয়ে বিভিন্ন ধৰণৰ ৱেবছাইট আছে, আপোনাৰ বহুতো ৱেবছাইট আছে। তাৰ ফটো তুলি ক'ৰবাত ফুৰিবলৈ গৈছে, জংঘলত গৈছে বা পুখুৰীৰ পাৰত গৈছে, আপোনালোকে ভাল এটা ফটো চাইছে বা ফটোগ্ৰাফী চাইছে, আপোনালোকে ফটো তুলি পেলাই অলপ এডিট কৰি সেই ছফ্টৱেৰ আছে, কেইটামান ৱেবছাইট আছে, তাত আপোনালোকে চেল কৰিব পাৰে। তেখেতে আপোনাৰ ফটো যদি ভাল লাগিছে আপোনাৰ ফটো কিনি নিব। এইটো এটা পেচা হয় ফটোগ্ৰাফী হিচাপে, যদি এইটো কৰিব পাৰে তাতো টকা আছে। আৰু 7 নম্বৰ হৈছে ড্ৰপ শ্বিপিং। এইটো কোনো কোৰ্চ নহয়, এইটো এটা বিজনেছ হয়। এইটো আপুনি ড্ৰপ শ্বিপিং কৰি আপোনাৰ বেলেগৰ প্ৰডাক্ট হ'ব, আপুনি তাত ইনভেষ্ট কৰিব নালাগে। আপোনাৰ এটা ৱেবছাইট বা ইনষ্টা বা ফেচবুক থাকিলেই হ'ব,
তাত কিন্তু আপুনি বেলেগৰ প্ৰডাক্ট আপুনি বেচিব পাৰিব আপোনাৰ ৱেবছাইটত বা আপোনাৰ ফেচবুকত ইনষ্টাত আপুনি বেচিব পাৰিব কিন্তু তাৰ পৰা মাৰ্জিন আপোনাৰ আহিব যিখিনি লাভ হ'ব এইটো আপোনাৰ থাকিব আৰু যিখিনি আপোনাৰ এটা প্ৰডাক্টৰ যিটো দাম আছে সেইটো আপুনি কোম্পানীক দি দিব আৰু আপুনি যিমান প্ৰফিট হয় মাৰ্জিন হয় সেইটো আপুনি ৰাখি থব সেইটো ড্ৰপ শিপিং হয় এতিয়া আপুনি চাওক ফ্ৰিলান্সিং হৈ গ'ল এফিলিয়েট মাৰ্কেটিং ফ্ৰিলান্সিং এফিলিয়েট মাৰ্কেটিং তাৰপিছত আছে আপোনাৰ ষ্টক ফটোগ্ৰাফি আৰু ড্ৰপ শিপিং এই চাৰিটাৰ বিষয়ে অলপ ডাঙৰকৈ বহলকৈ এটা ভিডিঅ' বনাই আপলোড কৰিম আপোনালোকে সেই ভিডিঅ'ত ভালকৈ চাব পাৰিব আৰু বুজিব পাৰিব আৰু কোন ৱেবছাইটত ফটো আপলোড কৰিলে বা আপলোড কৰিব আপুনি টকা ইনকাম কৰিব পাৰিব বা আপোনাৰ ফটো তেখেতে কিনিব আপুনি চেল কৰিব পাৰিব হেতুৰ বিষয়ে কোন ৱেবছাইট আছে আমি হেতু বেলেগ নেক্সট ভিডিঅ'ত আমি আপোনালোকক জনাম গতিকে চাওক আৰু বহুতো আছিল তাৰ মাজৰ পৰা এইকিটা মানে ইনভেষ্ট নকৰাকৈ যিকিটা আছে ইনভেষ্ট নকৰাকৈ আপুনি ঘৰতে বহি টকা ইনকাম কৰিব পাৰিব প্ৰথমে আছে ফ্ৰিলান্সিং ব্লগিং এফিলিয়েট মাৰ্কেটিং ইউটিউব ব্লগিং অনলাইন কোৰ্স টিচিং ষ্টক ফটোগ্ৰাফি ড্ৰপ শিপিং এইকিটা কৰিলে আপুনি তাৰ বিষয়ে আপুনি জানিব লাগিব তাৰ পিছতহে কৰিব লাগিব কিন্তু আপোনাৰ টকা নাই তথাপিও আপুনি এইবিলাক কাম কৰিব পাৰিব আৰু টকা নোহোৱাকৈ উইদাউট ইনভেষ্ট কৰি আপুনি আৰ্নিং কৰিব পাৰিব গতিকে ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব আৰু পেজটো ফলো কৰি থব আৰু নেক্সট ভিডিঅ' আহিব নেক্সট ভিডিঅ' চালে সকলো গম পাব